হেল্ল' এভৰিৱান, আজি আমি লোকেল চিকেন বনাব ওলাইছোঁ আৰু কেনেদৰে বনাইছোঁ সেইটো ভিডিঅ'টোত আপোনালোকে দেখা পাই গৈ থাকিব। এয়া আমি নহৰু খুন্দি লৈছোঁ, নহৰু জালুক আৰু আদা দি পেলাই এটা পেষ্ট তৈয়াৰ কৰি লৈছোঁ। আৰু এইখিনি লোকেল চিকেনখিনিত মই অলপ পেষ্ট কৰি বনাই লোৱা মছলাখিনি অলপ মেৰিনেট কৰি দিছোঁ। তেল লৈছোঁ, এইখিনি দি মেৰিনেট কৰি লৈছোঁ। ঠাণ্ডা লাহে লাহে পৰিছে, গতিকে আজি লোকেল চিকেন খাওঁ বুলি ভাবিলোঁ। সকলোৱে জানেই বনাব, তথাপি আমি আমাৰ ষ্টাইলটো দেখুৱালোঁ। কেৰাহীটো অলপ গৰম হ'ব দিলোঁ, তেলখিনি গৰম হ'ব দিলোঁ অলপ। তাৰপিছত এতিয়া আমি পিঁয়াজখিনি দি ল'ম আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নোযোৱালৈকে পিঁয়াজখিনি ফ্ৰাই কৰি থাকিম, ভাজি থাকিম। এতিয়া আমি তেজপাতখিনি দিছোঁ আৰু লগতে জলকীয়া দিম। জলকীয়া দি এইখিনি অলপ ফ্ৰাই কৰিম, ভাজি থাকিম এনেদৰে। অলপ হালধি দিলোঁ প্ৰয়োজন অনুসৰি। এতিয়া প্ৰথমতে মই আলুখিনি অলপ ফ্ৰাই হ'বলৈ দিম আৰু পিছত মই আলুখিনি এক্সট্ৰাকৈ কাঢ়ি ল'ম আকৌ। এতিয়া ফ্ৰাই হোৱা আলুখিনি মই এক্সট্ৰাকৈ আকৌ কাঢ়ি লৈছোঁ। অকণমান ফ্ৰাই হ'ব দিছোঁ, কমপ্লিট ফ্ৰাই হ'ব দিয়া নাই। তাৰপিছত এতিয়া আমি আগতে খুন্দি থোৱা মছলাখিনি দি পেলাই আকৌ মছলাখিনি অকণমান ভাজি ল'ম। মছলাখিনি যাতে তলত লাগি নধৰে তাৰ বাবে অকণমান পানীও দি দিম। এনেদৰে অলপ সময় মছলা আৰু পিঁয়াজখিনি ভাজি থাকিম। এতিয়া মছলাখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনি আগতে মেৰিনেট কৰা মাংসখিনি দি দিলোঁ আৰু অলপ ভাজি ল'ম মাংসখিনি। এতিয়া প্ৰয়োজন অনুসৰি অলপ নিমখ দি ল'লোঁ। চবৰে নিজৰ জুতি অনুযায়ী নিমখখিনি দি ল'ব। এতিয়া আমি আমাৰ প্ৰয়োজন অনুসৰি নিমখখিনি দিলোঁ। নিমখখিনি ভালদৰে আকৌ মাংসখিনি ভালকৈ মিহলাই ল'লোঁ। অলপ এনেদৰে লৰাই থাকিব লাগে যাতে তলত মাংসখিনি লাগি নাযায়। আৰু এইখিনি সময়ত আমি জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া আগতে ফ্ৰাই কৰি থোৱা আলুখিনি পুনৰ দি দিছোঁ। জুইটো এইখিনি সময়ত আপোনালোকে মিডিয়াম ফ্লেমতে ৰাখিব। আমি মিডিয়াম ফ্লেমতে ৰাখিছোঁ। এতিয়া অলপ মছলা দি দিছোঁ, মিট মছলা আৰু গৰম মছলা নিজৰ প্ৰয়োজন অনুসৰি দিব এইখিনিও। এতিয়া আটাইখিনি বস্তু আকৌ পুনৰ ভালদৰে লৰাই দিম। এনেদৰে অলপ টাইম ভাজি থাকিম। এটা খালী বস্তু মন কৰিব যাতে তলত লাগি নাযায়, সেইটো কাৰণে আমি ফ্লেমটো মিডিয়াম ফ্লেম ৰাখিছোঁ। এতিয়া আমি নহৰু এটা দি দিছোঁ যাতে অকণমান নহৰুৰ গোন্ধ এটা আহে আৰু পিছত নহৰুখিনি এনেই এক্সট্ৰাকৈ খায়ো ভাল লাগিব। এতিয়া আমি পানী দি দিছোঁ প্ৰয়োজন অনুসৰি। আমি জোল বনাম, সেইটো কাৰণে আমি সেইটো অনুযায়ী দিছোঁ পানীখিনি।
এতিয়া আমি জুইটো অকণ বঢ়াই দিছোঁ পানীখিনি ভালদৰে অকণ সিজিবৰ কাৰণে মাংসখিনি। মাংস সিজি আছে। মাংসৰ ৰঙো আহিছে, গোন্ধত আমোলমোলাই আছে। এতিয়া আমি কেঁচা জলকীয়া দিছোঁ, অকণমান ধনিয়া পাতো দি দিছোঁ যাতে গোন্ধটো আহে। এইটো নহৰুটো ফ্ৰাই হৈ গৈছে। এয়া চাওক, আমাৰ মাংস বনাই ৰেডি হৈ গৈছে। এতিয়া মই এই বনোৱা মাংসখিনি পৰিৱেশন কৰি দেখুৱাইছোঁ। লেগ পিচ আৰু আলু সিজিছে ধুনীয়াকৈ। আমি এনেদৰেই লোকেল চিকেন বনাই খাওঁ জালুকৰ সৈতে। আপোনালোকেও বনাই চাবচোন কেনেকুৱা লাগে আমি দিয়া ৰেচিপিটোত। আপোনালোকেও নিশ্চয় ভাল পাব। আৰু এতিয়া ঠাণ্ডাৰ দিন, জালুক দি লোকেল চিকেন খোৱাৰ মজাই বেলেগ। গতিকে আপোনালোকেও খাই চাব, ভাল পাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ সকলোলৈ।